অলপ পাতলকে ৰখিব নালাগে পোৱাবিলাকে ডাইৰেক্ট যাব লাগে বুঢ়া বিপদ দিয়ে এই পচডাল মই দেখিছে কামেৰা ৰাজহুৱা কামেৰা চলি আছে লকডাউনৰ এই সময়ছোৱাত আমাৰ গ্ৰামাঞ্চলত থকা সৰ্বসাধাৰণ নাগৰিকে অতি কঠোৰভাৱে এই লকডাউন কাৰ্যসূচী পালন কৰি আছে আজিৰ পৰা আকৌ পুনৰ 15টা দিন লকডাউন কাৰ্যসূচী বৃদ্ধি কৰা হ'ল এনে মুহূৰ্তত ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা আমাৰ ৰাইজসকলক সামান্যতম সকাহ দিয়াৰ উদ্দেশ্যেৰে আমি ৰাইজৰ মাজলৈ আহিছোঁ আজি আমি বুন্দুৱা গাঁও বগলাজান পঞ্চায়তৰ গুইমেৰী গাঁও আমতলা মাগুৰকে আদি কৰি ভিতৰৰ অত্যন্ত ভিতৰৰ অঞ্চলবোৰৰ জনসাধাৰণৰ মাজলৈ আহি তেওঁলোকক এমুঠি খোৱা সামগ্ৰী যোগান দিয়াৰ আমি প্ৰচেষ্টা হাতত ৰাখিছোঁ এই ক্ষেত্ৰত অৱশ্যে আমাক কামপুৰ থানাই যথেষ্ট সহায় সহায়তে আগবঢ়াইছে তেওঁলোকে সহযোগিতা আগবঢ়াইছে আৰু পুনৰবাৰ সকলো ৰাইজকে আমি লকডাউনৰ কাৰ্যসূচী কঠোৰভাৱে পালন কৰি নিজৰ লগতে পৰিয়াল আৰু সমগ্ৰ মানৱ জাতিক সহযোগিতা কৰিবলৈ আমি আমাৰ সংগঠনৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছোঁ কিমান ঘৰ পৰিয়ালক দিছে আজি পুৱাৰ ভাগত প্ৰায় 2 শতাধিক আমি পৰিয়ালক প্ৰত্যেকৰে ঘৰে ঘৰে গৈ খোৱাৰ যোগান ধৰিছোঁ আৰু এতিয়া আবেলি ভাগলৈ পুনৰ আমি আকৌ 100টা পৰিয়ালক নিশাৰ ভাগলৈ যাতে তেওঁলোকে খোৱা বোৱাৰ ব্যৱস্থা কৰিব পাৰে তাৰ কাৰণে আমি তেওঁলোকৰ ওচৰলৈ আহি চাউল দালি আলু কেঁচা শাক পাচলিকে আদি কৰি হাত ধোৱাৰ বাবে চাবোন জাতীয় বস্তু সামগ্ৰীবিলাকো তেওঁলোক আমি যোগান ধৰিছোঁ